নমস্কাৰ বিগিনাৰ ষ্টাডি আসাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এডিআৰই এপিএছচি তথা অসমৰ যিকোনো কম্পিটিটিভ এক্সামত সহায় হোৱাকৈ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰবোৰ বাছনি কৰি দিয়া হৈছে। চ' ভিডিঅ'টো শেষলৈ চাব। প্ৰশ্ন 1, প্ৰাচীন অসমক পোনপ্ৰথমে কি নামেৰে জনা গৈছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ক, কামৰূপ নামেৰে প্ৰাচীন অসমক জনা গৈছিল। প্ৰশ্ন 2, প্ৰাচীন অসমৰ প্ৰথম বংশ হিচাপে কাক জনা যায়? প্ৰাচীন অসমৰ প্ৰথম বংশ হিচাপে কাক জনা যায়? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ক, বৰ্মন বংশ। প্ৰাচীন অসমৰ প্ৰথম বংশ হিচাপে জনা যায়। প্ৰশ্ন 3, প্ৰাচীন অসমৰ প্ৰধান জাতি হিচাপে কাক জনা যায়? প্ৰাচীন অসমৰ প্ৰধান জাতি হিচাপে কাক জনা যায়? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ গ, আহোমসকলক জনা যায়। প্ৰশ্ন 4, প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ খ, শিৱসাগৰ চহৰক জনা যায়। প্ৰশ্ন 5, প্ৰাচীন অসমত জনপ্ৰিয় হৈ উঠা ঊষা অনিৰুদ্ধৰ কাহিনী বৰ্তমান সময়ত অসমৰ কোনখন চহৰত ইয়াৰ কথা এতিয়াও প্ৰচলিত? ইয়াৰ উত্তৰ হ'ব তেজপুৰ। প্ৰাচীন অসমত জনপ্ৰিয় হৈ উঠা ঊষা অনিৰুদ্ধৰ কাহিনী বৰ্তমান সময়ত এতিয়াও প্ৰচলিত হৈ আছে তেজপুৰত। প্ৰশ্ন 6, আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি? আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব চুকাফা। চুকাফা হৈছে আহোমসকলৰ প্ৰথম ৰজা। আহোমসকলে ক'ত ৰাজধানী পাতিছিল? আহোমসকলে ক'ত ৰাজধানী পাতিছিল? ইয়াৰ উত্তৰ হ'ব চৰাইদেউত আহোমসকলে ৰাজধানী পাতিছিল। প্ৰশ্ন 8, হেম সৰস্বতীয়ে কি গ্ৰন্থ ৰচনা কৰিছিল? হেম সৰস্বতীয়ে কি গ্ৰন্থ ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ক, প্ৰহ্লাদ চৰিত্ৰ ৰচনা কৰিছিল। প্ৰশ্ন 9, কোনজন পণ্ডিতে দুৰ্লভ নাৰায়ণক এজন শ্ৰেষ্ঠ ৰজা বুলি উল্লেখিত কৰিছিল? কোনজন পণ্ডিতে দুৰ্লভ নাৰায়ণক এজন শ্ৰেষ্ঠ ৰজা বুলি উল্লেখিত কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ খ, ৰত্ন সৰস্বতী। প্ৰশ্ন 10, প্ৰাচীন কামৰূপৰ ৰাজধানী ক'ত আছিল? প্ৰাচীন কামৰূপৰ ৰাজধানী ক'ত আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ খ, উত্তৰ গুৱাহাটীত প্ৰাচীন কামৰূপ ৰাজধানী আছিল। প্ৰশ্ন 11, কোনজন ভূঞা ৰজাই কমতা ৰাজ্য হস্তগত কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ক, অৰিমত। অৰিমত ৰজাই কমতা ৰাজ্য হস্তগত কৰিছিল। প্ৰশ্ন 12, জয়দ্ৰত বধ কাব্য কাৰ ৰচনা? জয়দ্ৰত বধ কাব্য কাৰ ৰচনা? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ক, কবি ৰত্ন সৰস্বতী জয়দ্ৰত বধ কাব্য ৰচনা। প্ৰশ্ন 13, সেন বংশৰ প্ৰতিষ্ঠাপক কোন? সেন বংশৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ গ, নীলধ্বজ। প্ৰশ্ন 14, বংগদেশৰ কোনজন চুলতানে কমতা ৰাজ্যৰ পতন ঘটায়? বংগদেশৰ কোনজন চুলতানে কমতা ৰাজ্যৰ পতন ঘটায়? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ গ, আলাউদ্দিন হুছেইন শ্বাহ। 15 নম্বৰ, কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ গ, বিশ্বসিংহ। বিশ্বসিংহই কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। 16 নম্বৰ প্ৰশ্ন, ৰজা নাৰায়ণে কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈ কোচ ৰাজ্যৰ ৰজা হিচাপে আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ খ, 1540 পৰা 1587 খ্ৰীষ্টাব্দলৈ। মহাৰাজ নাৰায়ণৰ আচল নাম কি আছিল? প্ৰশ্ন 17 নম্বৰ, মহাৰাজ নাৰায়ণৰ আচল নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ক, মল্লদেৱ। প্ৰশ্ন 18, কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ক, নাৰায়ণ। কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। প্ৰশ্ন 19, কামাখ্যা মন্দিৰ নিৰ্মাণৰ কথা কোনখন ফলিত উল্লেখ আছে? কামাখ্যা মন্দিৰ নিৰ্মাণৰ কথা কোনখন ফলিত উল্লেখিত আছে? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ক, কামাখ্যা মন্দিৰৰ বেৰত থকা শিলৰ ফলিত কামাখ্যা মন্দিৰ নিৰ্মাণৰ কথা উল্লেখিত আছে।
প্ৰশ্ন 20 কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন ইয়াৰ উত্তৰ হ'ব ৰঘুদেৱ কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰঘুদেৱ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ এনেধৰণৰ ভিডিঅ' পাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ ফৰ ৱাচিং